যে আমাৰ যোৰহাট সাহিত্য উৎসৱৰ প্ৰচাৰৰ কাৰণে আপোনালোক আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত থকাৰ বাবে প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি আটাইখিনি কথা আমাৰ হেমচন্দ্ৰ শইকীয়া ডাঙৰীয়া আৰু সঞ্জিত বৰুৱাই ক'লেই, তথাপি মই দুটামান কথা আপোনালোকক ক'ব খুজিছোঁ যে আমাৰ 5 এপ্ৰিলৰ প্ৰথম যিটো কাৰ্যসূচী হ'ব, নিৰুৎ চাং কাকতিৰ ন্যাসৰ উদ্যোগত আমাৰ এটা খুব সুন্দৰ বক্তৃতানুষ্ঠান হ'ব। এইটো হৈছে অসমীয়া কাকত আলোচনীৰ ভৱিষ্যত আৰু পাঠকৰ দায়িত্ব আৰু কৰ্তব্য। সেই বক্তৃতানুষ্ঠানত অসমৰ বহুগৰাকী বিশিষ্ট লেখক উপস্থিত থাকিব। তাৰ ভিতৰতে তপন চন্দ্ৰ কলিতা, পুলিন কলিতা, সাংকপক্ষী বৰুৱা তেওঁলোক উপস্থিত থাকিব। ইয়াৰ পাছতে আমি বিয়লি 1 বজাৰ পৰা কবি বিপুল ৰেগনৰ স্মৃতিত কবিতাৰ পঠন আৰু পৰ্যালোচনা, ঠিক তেনেকুৱা আমি এটা অনুষ্ঠান অনুষ্ঠিত কৰিম। সেই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল প্ৰতিষ্ঠিত কবিক আমি তেওঁলোকক কবিতা পাঠৰ বাবে আমন্ত্ৰণ জনাইছোঁ। কবি প্ৰণৱ কুমাৰ বৰ্মন, বৈদ্যব্ৰাট গোহাঁই, কিশোৰ মন্দিত বৰা, নিৰুৎ গোহাঁই, ৰঞ্জিত গগৈ, পাৰ্ভেজ হুছেইন, উজ্জ্বল পাৰগামকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ আমি প্ৰায় 30 গৰাকী কবিক এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাইছোঁ। 6 এপ্ৰিলৰ 9 বজাৰ পৰা আমি এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰিম। যোৰহাট সাহিত্য উৎসৱৰ লগত সংগতি ৰাখি নতুন লেখকৰ সমস্যা, সেই শীৰ্ষক এটি বিশেষ অনুষ্ঠান আমাৰ থাকিব। সেই অনুষ্ঠানত অসমৰ প্ৰায় 30 গৰাকী নবীন প্ৰবীণ জনপ্ৰিয় লেখকে অংশগ্ৰহণ কৰিব। আমি সেইটো এটা খুব ভাল অনুষ্ঠান বুলি ভাবিছোঁ। আৰু আমি আপোনালোকে জানি ভাল পাব যে আশ্ৰবিকা বৰা, ধ্ৰুৱজ্যোতি অৰ্জুনাকে ধৰি অসমৰ প্ৰায় 30 গৰাকী লেখকে সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বিয়লিলৈ আমি সাহিত্য বিষয়ক আমি এটা আলোচনা চক্ৰ অনুষ্ঠিত কৰিম। সেই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ডক্টৰ অৰূপা পতংগীয়া কলিতা। তদুপৰি জয়ন্ত মাধৱ বৰা ডাঙৰীয়া, দেৱজিৎ বৰা ডাঙৰীয়া, ডক্টৰ অঞ্জনা চলিহা বাইদেউ সেই অনুষ্ঠানত উপস্থিত থাকিব। আৰু সেই অনুষ্ঠানটো অনুষ্ঠিত হ'ব তিয়কৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা আৰু অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত। আমি আশা কৰিম এই কাৰ্যসূচীখিনি আপোনালোকে প্ৰসাৰ কৰিব। লগে লগে আমি এটা কথা আপোনালোক জনাই ভাল পাম যে অসমৰ এগৰাকী বিশিষ্ট লেখক, দৰ্শন পণ্ডিত ডক্টৰ অঞ্জনা চলিহা বাইদেউক আমি প্ৰজ্ঞাৰত্ন উপাধি প্ৰদান কৰিম। সেইটো এটা যোৰহাট সাহিত্য উৎসৱৰ কাৰণে এটা ভাল খবৰ। গৈ সেই কথাখিনি আপোনালোকে জনালোঁ। আৰু আমি আশা কৰিম যে আপোনালোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটিৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ধন্যবাদ। প্ৰচলনৰ সংখ্যা বৃদ্ধি পাইছিল আৰু 2016 চনৰ পৰা ই ক্ৰমান্বয়ে কমি আহিছে। অসমীয়া বাতৰিকাকতৰ বৰ্তমান যথেষ্ট সংকটত আছে আৰু আলোচনীবিলাক বৰ্তমান মৃত্যুমুখীৰ যাত্ৰা। আপুনি শিশু আলোচনীয়ে হওক বা সাহিত্য আলোচনীয়ে হওক বা প্ৰবন্ধ আলোচনীয়ে হওক, গতিকে আমি দেখিছোঁ যে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত বাতৰি কাকত আৰু আলোচনীৰ অতিকৈ ভূমিকা আছে। গতিকে যোৰহাট সাহিত্য মঞ্চৰ লগত আমি সংগতি ৰাখি অহা 5 এপ্ৰিল শনিবাৰে 9:45 বজাৰ পৰা অসমীয়া বাতৰি কাকত আলোচনীৰ ভৱিষ্যত আমাৰ দায়িত্ব, গতিকে এই শীৰ্ষক আমি এখন আলোচনা চক্ৰ আমি পাতিবলৈ লৈছোঁ। আৰু ইয়াত আমাৰ সমৰ্পতি হিচাপে উপস্থিত থাকিব যোৰহাট মহাবিদ্যালয় আমাৰ বৰ্তমান প্ৰিন্সিপাল শিক্ষক আমাৰ সৌমিত্ৰ পূজাৰী। আমি আশা ৰাখিছোঁ আৰু ইয়াৰ লগতে আমাৰ যোৰহাটৰ যিসকল পাঠক আছে আৰু যিসকল হোকাৰ আছে, যিসকল হোকাৰে মানুহৰ ঘৰে ঘৰে গৈ বাতৰি কাকত দিয়ে আৰু তেখেতসকলৰ কিয় বাতৰি কাকতখিনি কমিছে সেই বিষয়ত তেখেতসকলৰ যথেষ্টখিনি অভিজ্ঞতা আছে। আৰু যিসকলে 2-3খনকৈ বাতৰি কাকত পঢ়ি আছে তেখেতসকলো আমাৰ এই সভাত উপস্থিত থাকিব। গতিকে আমি এই বাতৰি কাকত আৰু আলোচনী যদি আমি অলপমান ৰক্ষা কৰিবলগীয়া হয় তেতিয়াহ'লে আমাৰ দায়িত্বনো কি হ'ব? এই সম্পৰ্কে এটা ভাল এটা আলোচনা হ'ব বুলি আমি আশা কৰোঁ। গতিকে আপোনালোকৰ যোগেদি যোৰহাটৰ যিসকল বিদ্যালয় সমাজ আছে, যিসকলে অসমক ভাল পায়, অসমীয়া ভাষাক ভাল পায়, অসমীয়া সংস্কৃতি ভাল পায়, তেখেতসকলেও এই সভাত আহি যাতে উপস্থিত থাকি আমাৰ এই সভাত তেখেতসকলৰ নিজা মতামত যাতে প্ৰকাশ কৰে, তাৰ বাবে আমি সকলো যোৰহাটৰ বিদ্যালয় সমাজক আমি ইয়াৰ দ্বাৰাই অনুৰোধ জনাইছোঁ। ৰিপৰ্টাৰ লাইভ।